আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বজাৰলৈ। বজাৰ মানে যিহেতু দোকানৰ টিং লগাব লাগিব, টিং আনিব যাওঁ। মানুহজন আৰু মই ওলাইছোঁ দুইজনে। তাৰপাছত আৰু যিহেতু আগৰ দিশে যিহেতু চাটাৰ থাকিব, তাৰপাছত বাহিৰৰ দিশৰ পৰা আমাৰ গাঁৱলীয়া দোকান যিহেতু খুলি কেতিয়াবা দিবলগীয়া হৈ যায়, সেইটো কাৰণে এয়া দেখিছানে, এয়া কাঠ লৈছোঁ চৰু কাঠৰ কাৰণে। তাৰপাছত আৰু এইটো হৈছে দৰ্জাৰ কাৰণে লৈছোঁ, যিহেতু প্লাইউডৰ দিলে মানে বৰষুণ চিটিকনি পাই বেয়া হৈ যাব, সেইটো কাৰণে জেট দৰ্জা বনাবলৈ কাঠৰ লৈ লৈছোঁ। ইফালে এয়া কাঠ লৈ লৈছোঁ। এইকেইটা কাঠ আকৌ আমাৰ ভণ্টিয়ে ফেলাইছিলে। তাৰপাছত মিস্ত্ৰীক জুখিবলৈ দিছোঁ কিমানখিনি হয়, তাক পইচাটো ওলাই দিব লাগিব। সেইটো কাৰণে এইখিনি হৈছে আমাৰ ভণ্টিৰ পৰা লোৱা হৈছে। ভণ্টিয়ে মানে বহুত সৰহ মানে ফালি থোৱা আছিলে। এতিয়া আমি যাবলৈ ওলাইছোঁ। গাড়ী মাতিছোঁ বাৰু, গাড়ী অহা নাই। গাড়ী অহালৈ অলপমান টাইম আমি ৱেইট কৰিব লাগিব। এইফালে চাওকচোন ফুলখিনি কি ধুনীয়া সুন্দৰকৈ ফুলি আছে একদম চাৰিওকাৰণে। তাৰপাছত আমি ফাইনেলি আহি পালোঁ। এতিয়া আমি দৰ্জা যিহেতু কব্জা ল'বলৈ দোকানখনত আহি পালোঁ। ইফালে ইয়াত দেখিছানে বলটোপ লৈ লৈছোঁ, যিহেতু চৌকাঠত দিব লাগিব। এইফালে কব্জা লৈ লৈছোঁ আৰু মানে কিবাখিনি অলপ লৈছোঁ। তাৰপাছত আহি পালোঁ আমি যিহেতু য'ত বনাবলৈ দিছিলোঁ আমি চৌকাঠ আৰু দৰ্জা, তাত আহি পালোঁ। আমাৰ গাঁৱত মানে মিস্ত্ৰীজন নাই, বেলেগত মানে বিল্ডিং বনাবলৈ গৈছে বোলে, সেইটো কাৰণে আমি ইয়ালৈকে লৈ আহিব লগা হৈছে। মানুহজনৰ গাঁৱত লৈ আহিবলগীয়া হৈছে বহুত দূৰৰ পৰা। তাৰপাছত বাইদেৱে আনিছিলে ইয়াৰ মাছ আমাক খুৱাবলৈ। তাৰপাছত এইফালে মাছৰ ডিম বনাই আছে। গেছৰ যিহেতু বহুত দাম, সেইটো কাৰণে চৌকাতে বনাই আছে। এইফালে গেছ আছে বাৰু। তাৰপাছত আৰু তাত বনাই থৈছে এইফালে দালি, তাৰপাছত ভাত ধুনীয়াকৈ বনাই থৈছে। আমি খাই কৰি ধুনীয়াকৈ ঘৰলৈ যাম, আৰু কাম আছে, টিং কিনিব লাগিব। এইফালে মানুহজন বহি আছে আৰু আনফালে এইফালে বাইদেউ সিহঁতৰ ঘৰ বনাই আছে। ঘৰ বনালে গম পাই আপোনালোকে, থাকিবলৈ জেগা নোহোৱা হৈ যায়। এইফালে এয়া মায়েকে পিতেকে কি আলোচনা কৰি আছা? হাঁহনটো চোৱা তাই, আকৌ এবাৰ হাঁহি দিয়াচোন। এদিকে চা, আকৌ এবাৰ হাঁহি দিয়াচোন, হাঁহি দিয়া। দেখি আছো।